Hello everyone, মই মানমেৰি আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক মোৰ ফুডি চেনেললৈ স্বাগতম জনাইছো। আজি ভিডিওটো বহুত জবৰদস্ত হ'বলৈ গৈ আছে, সেইকাৰণে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাব। ফাইনালি আমি আমাৰ ডেষ্টিনেশ্যন পালোহি। হয়তো প্ৰায়ভাগ মানুহে জানে আমি গৈছিলো একচুয়ালি আজি উদেশনা বাৰবিকিউ নেশ্যনত। আজি মই কাৰ লগত গৈছিলো ক'বলৈ পাহৰিলো। একচুয়ালি মই গৈছিলো মোৰ দুজনী সিনিয়ৰছ আৰু দুজনী কলিগৰ লগত। আৰু উদেশনা বাৰবিকিউত অফাৰো চলি আছিল 699ত আনলিমিটেড ফুড। যেহেতু ইমান ভাল অফাৰ চলি আছিল সেইবাবে এই গোল্ডেন চান্সটো হেৰাবলৈ একেবাৰে মন নাছিল। মোৰ আকৌ আজি উদেশনা বাৰবিকিউৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিল। কেমেৰা অন দেখিলে মানে মোৰ উৎপাতবোৰ অলপ বেছিয়ে বাঢ়ি যায়। সো আমাৰ খানা আহা ষ্টাৰ্ট হৈ গ'ল। ফাৰ্ষ্ট ট্ৰাই কৰিলোঁ পানীপুৰিৰ পৰা। পানীপুৰিৰ আলুকণ অকণমান বেছি নিমখ যেন পালোঁ, তথাপিও পানীপুৰি লাভাৰ যিহেতু আৰু চলি যায়। এইখিনি আছিলে ভেজ বাৰবিকিউ। ইয়াতে আছিলে ব্ৰকলি, আনাৰস, পনীৰ আৰু মাছৰুম। লগতে নন ভেজত আছিলে চিকেন, মিছা মাছ আৰু এটা বেলেগ ধৰণৰ মাছ। নৰ্মেলি মই মাছৰুম খাই একদমেই বেয়া পাওঁ। আজিলৈকে চাগে মই এবাৰমানহে খাইছোঁ, কিন্তু লগৰজনীয়ে বহুত জোৰ কৰাৰ বাবে এটা ট্ৰাই কৰি চালোঁ। সঁচাকৈ খাই বহুত বেছি ভাল পাইছোঁ, বহুত টেষ্টি আছিল। আৰু এইটো আছিলে মিছা মাছ। মিছা মাছটো মোৰ একদম অল টাইম ফেভৰেট বুলি ক'ব পাৰি। মিছা মাছ যে মই কিমান ৰিপিট কৰাইছোঁ হিচাপ নাই। আৰু এইটো আছিলে চিকেন উইংছ। চিকেন উইংছটো কিন্তু বহুত টেষ্টি আছিল। আৰু এতিয়া মই খাব লৈছিলোঁ, আপোনালোকক কৈছিলোঁ যে কিবা এটা মাছ বাৰবিকিউ কৰি দিছিলে। মাছটো যে আল্টিমেট টেষ্ট আছিল দেই। ষ্টাৰ্টাৰ কমপ্লিট কৰি লাহেকৈ গ'লোঁ মেইন কোৰ্চলৈ। আহকচোন চাওঁ মেইন কোৰ্চত কি কি আছিল। মেইন কোৰ্চৰ আৰম্ভণিতে আছিল ক্ৰীম অফ চিকেন চুপ। তাৰপিছত আছিল দমকা চিকেন, আমাৰ ভাষাত ক'বলৈ গ'লে মুৰ্গী মাংস। এইটো আছিলে ছাগলী মাংস। তাৰপিছত আছিল ডাঙৰ জলকীয়াৰ সৈতে মাংস আৰু ভাত ভাজি, মানে চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ। আৰু এইটো হ'ল সৰিয়হ দি পেলাই মাছ। ইয়াত আছিলে পাপৰ, চালাড, চাটনি। পাস্তাও আছিল ইয়াত। য'তে নাযাওঁ কিয় নেমু মেইন। ইয়াতে আছিল পটলৰ চব্জি আৰু পনীৰ। তাৰপিছত আছিল দাল মাখনি আৰু নৰ্মেল ভাত, প্ৰায়ভাগৰে প্ৰিয়। আৰু ইয়াতে আছিল কিবা মখমলি কোফতা কাৰী আৰু লগতে আছিল ফুলকবি চব্জি মটৰৰ সৈতে।
আৰু ইয়াত আছিল চাওমিন লগতে ফুলকবিৰে পকৰা টাইপ কিবা এটা আৰু এইটো হ'ল ভেজ চুপ আৰু ইয়াত আছিলে চিকেন বিৰিয়ানী আৰু ভেজ বিৰিয়ানী ষ্টাৰ্টাৰ ইমানেই খাই লৈছিল যে মেইন কোৰ্ছৰ বাবে জেগা নাছিল সেইবাবে অকণমান ট্ৰাই কৰি চাইছিলোঁ চাওমিনটো কিন্তু মই খাই ভালেই পালোঁ কিন্তু বিৰিয়ানীটো সঁচাকৈ ভাল নাছিল আৰু মই ভাল নাছিল বুলি ফিডবেক দিয়াৰ পিছত তেওঁলোকে কিন্তু নতুনকৈ বনাই আনিও মোক দিছিলে এজনী হ'ল মোৰ অফিচৰে কলিগ তাই ফাৰ্ষ্টে চাওমিন লোৱা নাছিল মই খাই ভাল লাগিছে বুলি কোৱা তাইও চাওমিন উঠাই লৈ আহিলে আৰু খাই ভালে পাইছোঁ যেনিবা চাওমিনটো টেষ্টি আছিল কেঁচা বিলাহী হেনো স্কিনৰ কাৰণে ভাল এইকাৰণে তাই পুৰা কেঁচা বিলাহী খাইছে এই ডিজাৰ্টৰ প্লেটখন ইমান মৰম লাগিছে নহয়নে এইটো প্লেট আছিলে মোৰ চিনিয়ৰৰ পিছত ভাবিলোঁ আমিও এপাক মাৰি আহোঁ গৈয়ে আমি ল'লোঁ চকলেট ব্ৰাউনি মই বৰ বেছি এটা মিঠা ভাল নাপাওঁ যদিও আংগুৰি গোলাপ জামুনটো কিবা এটা ভাল লাগে খাই সেইবাবে তাইক মোৰ বাবে 2 পিচ ল'বলৈ দিছিলোঁ তাৰপিছতে একফালৰ পৰা গোটেইখিনি বস্তু এক পিচকৈ আমি লৈ ল'লোঁ ট্ৰাই কৰিম বুলি এয়া আছিলে আইচক্ৰীম ইয়াত বৰ জমনি এটা হ'ল নহয় মই তাইক ক'লোঁ দিয়া হ'ব আৰু লোৱা তাই কৈছে নাই নাই ৰখা মই ভালকৈ গোল কৰি ল'ম তাৰ পিছতহে ল'ম আৰু তাইক গোল কৰি পেলাই লৈছে মানে তথাপিও পাৰফেক্টলি গোল নহ'ল ফাইনেলি আমাৰ ডিজাৰ্টৰ প্লেট ৰেডি এতিয়া ট্ৰাই কৰোঁ আহক আমি আনা ডেজাৰ্ট গোটেইখিনিয়ে ভাল আছিল অকল চকলেট ব্ৰাউনিৰ বাহিৰে চকলেট ব্ৰাউনিটো খাই বৰ বেছি এটা ভাল নাপালোঁ ইউজুৱেলি মই এনে আইচক্ৰীম নাখাওঁ কিন্তু তাত আইচক্ৰীমো ট্ৰাই কৰি চাইছিলোঁ আইচক্ৰীমটো খায়ো ভালে পাইছিলোঁ
আৰু এইটো আছিলে পান কুলফি নামটো শুনি যিটো এক্সাইটমেণ্ট আছিল নহয় খোৱাৰ পিছত এক্সাইটমেণ্টটো বাদ দিয়ক মোৰ কিয় খালোঁ লাগি গৈছে একদমেই বেয়া পালোঁ খাই মানে এইটো কুলফি খাইও ভাল নাপালোঁ মই দেন খোৱা লোৱা শেষ কৰি আমি গৈছিলোঁ ৱাছৰুমলৈ আৰু ৱাছৰুমত গৈ দেখিছেনে খোৱা টাইমত যে লিপষ্টিক নোহোৱা হৈ গৈছে দুইজনী গৈ লিপষ্টিক লগোৱাত ব্যস্ত আৰু বাৰ্বিকিউৰ পৰা ওলাই আহি এই ভিউটো দেখি মোৰ মনটো বহুত ভাল লাগি গ'ল তাৰপিছত আমি তললৈ গুচি আহিলোঁ যিহেতু বাৰ্বিকিউ নেশ্যনটো 3rd ফ্ল'ৰত আছিলে আৰু মই যদি আজি খোৱাৰ কথা ক'বলৈ যাওঁ মেইন কৰ্চটোৰ বাহিৰে গোটেইখিনি খাই ভালে লাগিল মেইন কৰ্চটো বৰ এটা বেছি ভাল নালাগিল তাৰপিছত খাই মেলি শেষ কৰিয়ে আমি গুচি আহিলোঁ আকৌ অফিচলৈ ভিডিঅ'টো শেষলৈ চোৱাসকলক বহুত বহুত ধন্যবাদ আজিলৈ টাটা বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ত